আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত নাৰিকল তেলৰ খুব বঢ়িয়া এটা নাইট স্কিন কেয়াৰ ৰেমেডি শ্বেয়াৰ কৰিম। যদি আপোনালোকৰ মুখত ক'লা দাগ আছে বা আপোনালোকৰ স্কিনখন ক'লা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকৰ স্কিন ক'লা পৰা সমস্যা, মুখৰ ক'লা দাগ কমাবলৈ নাৰিকল তেলৰ এই ৰেমেডিটোৱে বহুত বেছিকৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন টাইট কৰিবলৈ আৰু আপোনালোকৰ স্কিনখন গ্লাছ স্কিনৰ দৰে জিলিকাই তুলিবলৈ এই ৰেমেডিটোৱে বহুত বেছিকৈ সহায় কৰিব। হয় ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোচাইপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি শ্বেয়াৰ কৰিম। এই ৰেমেডিটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব। নাৰিকল তেল যদি আপোনালোকে ৰেগুলাৰ আপোনালোকৰ স্কিনত লগাব পাৰে, তেতিয়াহ'লে বয়স বাঢ়ি আহিলেও আপোনালোকৰ স্কিনখন ভাল হৈ থাকিব। সোনকালে বয়সৰ ছাপ স্কিনত নপৰিব আৰু আপোনালোকৰ স্কিনত দাগ নাথাকিব। সেইকাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। নাৰিকল তেলৰ আজিৰ এই ৰেমেডিটো আপোনালোকে ৰেগুলাৰ ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব। আপোনালোকৰ স্কিনত যদি ক'লা দাগ আছে বা পিগমেণ্টেশ্যন হ'বলৈ আৰম্ভ হৈছে, লাহে লাহে সেই ক'লা দাগ কমিব, পিগমেণ্টেশ্যনৰ দাগবোৰ কমি আহিব। নাৰিকল তেলৰ আজিৰ এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি আজিৰ এই ৰেমেডিটো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই নাৰিকল তেলৰ ৰেমেডিটো মই আপোনালোকক দুটা ষ্টেপত দেখুৱাম। এতিয়া মই প্ৰথম ষ্টেপটো কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বোলো। আজিৰ এই প্ৰথম ষ্টেপটো তৈয়াৰ কৰিবলৈ প্ৰথমে মোক লাগিব এয়া নাৰিকল তেল। নাৰিকল তেলে আমাৰ স্কিনখনৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন টাইট কৰি ৰাখিবলৈ, বয়সৰ চাপ নপৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু সেইকাৰণে মই লৈছোঁ এয়া নাৰিকল তেল 2 চামুচৰ জোখাৰে। এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ থওঁ, স্কিনত দাগ হ'বলৈ আৰম্ভ নহওঁতে আপোনালোকে আপোনালোকৰ স্কিনখনৰ যত্ন লৈ থাকিব। দাগ হোৱাৰ পাছত আপোনালোকৰ স্কিনখন দেখিবলৈ বৰষীয়া যেন লগা হ'ব আৰু বয়সতকৈ আপোনালোকক সদায় ডাঙৰ দেখিব। ইয়াৰ পাছত এয়া মই আনিছোঁ এয়া কস্তুৰী হালধি পৰিমাণটো এয়া দেখিছে, মই একদম অকণমান লৈছোঁ। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে ল'ব, যদি নাই আপোনালোকে খোৱা হালধিকে অকণমান ল'ব। ইয়াৰ মই যিমানখিনি কস্তুৰী হালধি লৈছোঁ তাৰ 3/4 এভাগহে ল'ব। হালধিয়ে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। হালধিত এণ্টিবেক্টেৰিয়েল গুণ থাকে বাবে আমাৰ স্কিনৰ ইনফেকশ্যন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিম এয়া মৌৱে আমাৰ উজ্জ্বলতা বঢ়োৱাৰ উপৰিও আমাৰ স্কিনৰ বয়সৰ চাপ কমাবলৈ বহুত বেছিকৈ সহায় কৰে। ছালখন পৰিষ্কাৰ কৰে, দাগ দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰে আৰু মৌ ল'লোঁ মই আধা চামুচতকৈ অকণমান কম আৰু মৌখিনি ভালকৈ এয়া মিক্স কৰি লৈছোঁ নাৰিকল তেল আৰু হালধিৰ লগতে। এই তিনিওবিধ বস্তু ভালকৈ মিক্স কৰি ল'ব লাগিব আৰু মিক্স হোৱাৰ পাছত ইয়াতে মই দিবলৈ আনিছোঁ এয়া নেমুৱে আমাৰ ছালখনত থকা ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, স্কিনখন চাফা কৰিবলৈ সহায় কৰে। যিসকলৰ ড্ৰাই স্কিন আপোনালোকেও নেমু ব্যৱহাৰ কৰিব পাৰিব, কাৰণ মই ইয়াত নাৰিকল তেল দিছোঁ আৰু মৌ দিছোঁ। নাৰিকল তেল আৰু মৌৰ লগত নেমু মিক্স কৰি যদি আপোনালোকে লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন ড্ৰাই নহ'ব। সেইকাৰণে আপোনালোকে ইয়াত নেমু মিক্স কৰি লগাব পাৰিব। এতিয়া মই এইটো একাষৰীয়াকৈ থৈ ল'লোঁ। ইয়াৰ পাছত মই আৰু এবিধ বস্তু ইয়াৰ লগতে মিক্স কৰিম আৰু সেইটো হৈছে আলুটো প্ৰথমতে ভালকৈ ধুই মই বাকলি গুচাই ল'লোঁ। তাৰ পাছত এখন পিহনাত পিহি ল'ম। এতিয়া এই আলুৰ ৰসেও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই নাৰিকল তেলৰ লগত আজি এয়া আলুৰ ৰসো অকণমান মিক্স কৰিম। তাৰ কাৰণে মই আলুটো এয়া পিহি লৈছোঁ। বেছি নালাগে, এটা সৰু আলু আধা ফাল ল'লেই হৈ যাব। এফালে মই থৈ দিলোঁ আৰু এফালৰ মই এয়া পিচি ল'লোঁ। পিচি পেলাই এতিয়া মই চেপি পেলাই ইয়াৰ ৰসটো উলিয়াই ল'ম। এই আলুৰ ৰসটো আপোনালোকে 1 চামুচৰ পৰা 1.5 চামুচ ল'লেই হ'ব, বেছি আলুৰ ৰস নালাগে। আৰু নাৰিকল তেলৰ লগত এনেকৈ আলুৰ ৰস মিক্স কৰি যদি আপোনালোকে লগায়, তেতিয়াহ'লে আপোনালোকৰ মুখৰ ক'লা দাগ, ডাৰ্ক চাৰ্কুল এই সকলোবোৰ দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰে। আলুৰ ৰস দি পেলাই ভালকৈ এয়া মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰেমেডি তৈয়াৰ হৈ গ'ল। আৰু এই ৰেমেডিটো লগোৱাৰ পাছত আপোনালোকে মুখখন ধুই মুখত কি লগাব, ভিডিঅ'টোৰ পাছলৈ মই সেইটো দেখুৱাই আছোঁ আৰু এইটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো দেখুৱাই আছোঁ, ব'লক চাওঁ। এতিয়া আপোনালোকক মই তৈয়াৰ কৰি দেখুৱালোঁ নাৰিকল তেলৰ এইটো খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব আৰু এই ৰেমেডিটো এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো মই 2 দিনৰ কাৰণে বনাই লৈছোঁ। আপোনালোকে এনেকৈ বনাই অলপ লগাই পেলাই বাকীখিনি ফ্ৰিজত ভৰাই থৈ দিব পাৰিব। পিছদিনাখন ৰাতি আকৌ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ইয়াৰ পৰা অকণমান লৈ ল'ম। এতিয়া হাততে অকণমান লৈ ল'লোঁ।
বাকিখিনি মই ফ্ৰিজত ভৰাই থৈ দিম বাকি থকাখিনি আৰু এতিয়া ভালকৈ গোটেই মুখখনতে লগাই লৈছোঁ ৰিমেডিটো লগাই ললোঁ লগাই লোৱাৰ পাছত এতিয়া 4 পৰা 5 মিনিট ভালকৈ স্কিনখন মাসাজ কৰি দিম এনেকৈ আপোনালোকে নাৰিকল তেলৰ এই ৰিমেডিটো লগাই ভালকৈ স্কিনখন মাসাজ কৰিব য'ত য'ত কলা দাগ আছে আপোনালোকে সেই ঠাইত ভালকৈ স্কিনখন মাসাজ কৰি দিব আজিৰ এই নাৰিকল তেলৰ ৰিমেডিটোত ব্যৱহাৰ কৰা গোটেই কেইবিধ বস্তুৱে আমাৰ স্কিনত খুব ভাল কাম কৰে হালধি আছে মৌ আছে নেমুৰ ৰস আছে আলুৰ ৰস আছে নাৰিকল তেল আছে এই গোটেই কেইবিধ বস্তুৱে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ স্কিনখন টাইট কৰি ৰাখিবলৈ উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে গতিকে এই ৰেমেডিটো যদি আপোনালোকে সদায় ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰে তেতিয়া হলে লাহে লাহে আপোনালোকৰ মুখৰ কলা দাগ কমিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু যি সকলৰ মুখত কলা দাগ নাই আপোনালোকে এই ৰেমেডিটো সদায় ৰাতি ব্যৱহাৰ কৰিব পাৰিব আৰু এই ৰেমেডিটো যদি কলা দাগ নাথাকিলেও আপোনালোকে ব্যৱহাৰ কৰি থাকে তেতিয়া হলে আপোনালোকৰ স্কিনত ভৱিষ্যতে আৰু কলা দাগো নপৰিব স্কিনখন টাইট হৈ থাকিবলৈ বয়সৰ চাপ নপৰিবলৈ সহায় কৰিব এনেকৈ 4-5 মিনিট মাসাজ কৰি লোৱাৰ পাছত এখন ভিজা ৰুমালেৰে মুখখন মচি পেলাব এনেকৈ এখন টাৱেলেৰে মচি দিলে মাসাজ কৰোতে ওলোৱা মলি মুখৰ নোম কলা দাগ এইবোৰ সাফা হৈ যাব টাৱেলখনেৰে ভালকৈ মচি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই আহি ইয়াৰ পাছত আপোনালোকে নাৰিকল তেল কেনেকৈ লগাব সেইটো দেখুৱাই আছো মুখখন ধুই অহাৰ পাছত এতিয়া নাৰিকল তেল কেনেকৈ লগাব লাগে সেইটো আপোনালোকক দেখুৱাই আছো যেহেতু এতিয়া গৰম দিন নাৰিকল তেল লগাবলৈ বহুতে অসুবিধা পায় গৰমত বেছি গৰম লাগে বুলি কয় সেই কাৰণে নাৰিকল তেল আপোনালোকে মাত্ৰ 2 পৰা 3 টোপাল লব 2 পৰা 3 টোপাল নাৰিকল তেল লব এই 2-3 টোপাল নাৰিকল তেলৰ লগত আপোনালোকে অকনমান গোলাপ জল মিক্স কৰিব যদি আপোনালোকৰ ঘৰত গোলাপ জল আছে তেতিয়া গোলাপ জল লব যদি গোলাপ জল নাই তেতিয়া হলে আপোনালোকে ফিল্টাৰৰ পানী 2-3 টোপাল মান ইয়াৰ লগতে মিক্স কৰি লব মানে সাফা পানী হলে হল আৰু এতিয়া মই অকনমান গোলাপ জল নাৰিকল তেলৰ লগত মিক্স কৰিছো মিক্স কৰাৰ পাছত মুখত এনেকৈ টেপ টেপ কৰি লগাম এনেকৈ লগাই লোৱাৰ পাছত আপোনালোকে স্কিনখন অকমান এনেকৈ লাহে লাহে আঙুলিৰ সহায়ত অকমান থপথপাই দিব 1 মিনিটৰ কাৰণে এনেকৈ আপোনালোকে স্কিনখন থপথপাই দিব আঙুলিৰ সহায়ত তেতিয়া আপোনালোকৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশনটো ভাল হলে আমাৰ স্কিনখন টাইট হৈ থাকিব বয়সৰ চাপ সোনকালে নপৰিব স্কিনখন উজ্জ্বল হ'বলৈও সহায় হ'ব লাহে লাহে বেছি জোৰকে নহয় লাহে লাহে আপোনালোকে আঙুলিৰ সহায়ত এনেকৈ অকনমান থপথপাই দিব এনেকৈ 1 মিনিটৰ কাৰণে থপথপাই দিব তাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ধুই দিব এই নিয়মেৰে আপোনালোকে সদায় ৰাতি নাৰিকল তেল লগাই চাবচোন আপোনালোকৰ স্কিনখনৰ পৰা কলা দাগ দূৰ হ'বলৈ সহায় হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনত সোনকালে বয়সৰ চাপ নপৰিব স্কিনখন উজ্জ্বল হ'ব নিমজ হ'ব বগা হ'ব আৰু আপোনালোকৰ স্কিনখন বয়সতকৈ সদায় সৰু যেন দেখিব আজিৰ এই ভিডিঅটোত মই আপোনালোকক নাৰিকল তেলৰ দুটা ব্যৱহাৰ দেখুৱালো আপোনালোকে নাৰিকল তেল সদায় ৰাতি শুৱাৰ আগত এইদৰে ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকে ইয়াৰ পৰা খুব ভাল ৰিজাল্ট পাব আজিৰ এই ভিডিঅটো মই ইমানতে সামৰিম নতুন এটা ভিডিঅৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ